নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আজি আকৌ এটা আপোনালোকৰ মাজলৈ ইনফৰমেটিভ ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় গম পালে যে ইণ্ডিয়ান আৰ্মিৰ যিটো ৰিটেন টেষ্ট আছিল, CBT টেষ্ট আছিল, সেই টেষ্টৰ আপোনালোকৰ ৰিজাল্টটো মুকলি কৰি দিলে। তো আপোনালোকে নিশ্চয় ৰিজাল্টটো পালে। যদি আপোনালোকে এতিয়ালৈকে ৰিজাল্টটো আপোনালোকৰ চোৱা নাই, তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে ৰিজাল্টৰ। তো তাত গৈ আপোনালোকে ৰিজাল্টটো চাই ল'ব পাৰিব। তো ফ্ৰেণ্ডছ, যদি আপোনালোকৰ এতিয়া ৰিজাল্টটো ভাল হৈছে, তো ফ্ৰেণ্ডছ, আপোনালোকৰ ফিজিকেল টেষ্টৰ কাৰণে এতিয়া নটিছখন মুকলি কৰিছে। যোৱাকালি ফিজিকেল টেষ্টৰ কাৰণে নটিছখন মুকলি কৰিছিল আৰু কিছু অসুবিধাৰ কাৰণে মই যোৱাকালি ভিডিঅ' দিব নোৱাৰিলোঁ। তো ফ্ৰেণ্ডছ, আজি আপোনালোকক এই ভিডিঅ'টোত জনাম যে ফিজিকেল টেষ্টৰ আমাৰ অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ ক'ত ইণ্টাৰভিউ হ'ব আৰু কিমান তাৰিখে ইণ্টাৰভিউ হ'ব, আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো কিছু দীঘল হ'ব পাৰে, কিয়নো ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম যে আমাৰ অসমত বহুতকেইটা চেণ্টাৰ আছে আৰু বহুতকেইখন ডিষ্ট্ৰিক্ট আছে, গতিকে ভিডিঅ'টো বহুত দীঘল হ'ব পাৰে। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, ভিডিঅ'টো স্কিপ কৰি নিদিব। তো ফ্ৰেণ্ডছ, তাৰ আগতে যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো ফ্ৰেণ্ডছ, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তো ফ্ৰেণ্ডছ, বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, যোৱাকালি ফিজিকেল টেষ্টৰ কাৰণে নটিছখন মুকলি কৰিছে। তো ফিজিকেল টেষ্টৰ আপোনালোকৰ যিটো আমাৰ চেণ্টাৰ আছে, অসমৰ যোনকেইটা চেণ্টাৰ আছে, তো গোটেইকেইটা চেণ্টাৰৰ বিষয়ে আপোনালোকক ইয়াত ক'ম যে আৰু কিমান তাৰিখে ইণ্টাৰভিউ হ'ব, আজি সবিশেষ জনাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো ফ্ৰেণ্ডছ, আমি আহিছোঁ যিটো অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটটোলৈ আহিছোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে ফিজিকেল শ্বিডিউল ডেট নটিছ লিংক। তো আপোনালোকে ইয়াত ক্লিক কৰি দিছোঁ, ক্লিক হেয়াৰত। তো ফ্ৰেণ্ডছ, যদি আপোনালোকৰ নটিছখন ডাইৰেক্টলি চাব খোজে, তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে। তো তাত গৈ আপোনালোকে নটিছখন চাব পাৰিব। তো ডাউনলোডত ক্লিক কৰি দিছোঁ। ডাউনলোডত ক্লিক কৰাৰ পিছত তো নটিছখন ডাউনলোড হৈ গৈছে। তো ফ্ৰেণ্ডছ, আমাৰ ইয়াত অল ইণ্ডিয়াৰ যিবিলাক চেণ্টাৰ আছে, যিবিলাক ষ্টেট আছে, গোটেই ষ্টেটৰে ইয়াত PDF-ত দিয়া আছে, ক'ত চেণ্টাৰবিলাকত দিয়া আছে আৰু ডেটবিলাক দিয়া আছে। তো আমাৰ অসমৰ আপোনালোকে যদি চাবলৈ যায় ইয়াত, তো আপোনালোকে যিটো 11 নম্বৰ পেজ আছে, সেই 11 নম্বৰ পেজটোলৈ আপোনালোকে আহিব। তো আপোনালোকে ইয়াত দেখিবলৈ পাইছে যোৰহাট, আপোনালোকৰ যিটো এয়াৰো আছে যোৰহাট, তাৰপিছত নাৰেংগী, তাৰপিছত আপোনালোকৰ শিলচৰ, যোৰহাট, ইয়াত আপোনালোকৰ গোটেইবিলাক আপোনালোকৰ যিবিলাক চেণ্টাৰ আছিল, সেই চেণ্টাৰবিলাকৰ ইয়াত ডেটবিলাক আৰু ফিজিকেল ডেটবিলাক দিয়া আছে। তো আমাৰ যিটো অসমৰ আছে, সেইটো আপোনালোকক জনাবলৈ বিচাৰিছোঁ। তো ফ্ৰেণ্ডছ, যিটো যোৰহাটৰ এয়াৰো আছে, যোৰহাট এয়াৰটোৰ যিটো ফিজিকেল টেষ্ট এক্সাম ভেন্যু হ'ব, অৰ্থাৎ ফিজিকেল টেষ্ট হ'ব, সেইটো হৈছে মিছামাৰী। তো আপোনালোকৰ ডেটটো ইয়াত দিয়া আছে 15 জুনৰ পৰা জুলাইৰ পৰা 20 জুলাইলৈ ইয়াত ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। আৰু ইয়াত ডিষ্ট্ৰিক্ট কভাৰ কৰিব যোৰহাট, মাজুলী, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ, ধেমাজি, নৰ্থ লখিমপুৰ, ডিব্ৰুগড় এণ্ড গোলাঘাট ডিষ্ট্ৰিক্টৰ আৰু তো আপাৰ আছামৰ যিবিলাক এইবিলাক ডিষ্ট্ৰিক্টবিলাক কৈ দিলোঁ আপোনালোকৰ, এইবিলাক ডিষ্ট্ৰিক্টৰ ইয়াত ইণ্টাৰভিউ হ'ব। আৰু ইয়াত যিটো আপোনালোকৰ আৰু হেডকোৱাৰ্টাৰ শ্বিলং, এইটো আছে, ইয়াৰ ভেন্যুটো হ'ব, এক্সাম ভেন্যুটো হ'ব, অৰ্থাৎ ফিজিকেল টেষ্টৰ ভেন্যুটো হ'ব মিছামাৰী। তো ইয়াত যিটো ডেট দিছে, সেই ডেটটো হ'ব 22 তাৰিখৰ পৰা 27 জুলাইলৈ আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্ট কভাৰ কৰিব মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, হোজাই ডিষ্ট্ৰিক্টৰ কভাৰ কৰিব, মধ্য অসমৰ ডিষ্ট্ৰিক্টবিলাক। আৰু ইয়াত যিটো নাৰেংগী আছে, নাৰেংগী চেণ্টাৰ আছিল, নাৰেংগী এয়াৰো, তাৰ এক্সাম ভেন্যুটো হ'ব ওদালগুৰিত আপোনালোকৰ ইয়াৰ এক্সাম ভেন্যুটো হ'ব ফিজিকেল টেষ্টৰ। আৰু ইয়াৰ যিটো ফিজিকেল টেষ্টৰ ডেট, এই ডেটটো হৈছে 16 আগষ্টৰ পৰা 23 আগষ্টলৈ ইয়াত ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। আৰু ইয়াৰ যিটো ডিষ্ট্ৰিক্ট কভাৰ কৰিব, ডিষ্ট্ৰিক্টবিলাক হৈছে বাক্সা, বঙাইগাঁও, বৰপেটা, চিৰাং, দৰং, গোৱালপাৰা, কোকৰাঝাৰ, নলবাৰী, চাউথ চালমাৰা, মানকাছাৰ, ওদালগুৰি, ধুবুৰী, কামৰূপ মেট্ৰ', কামৰূপ ৰুৰাল ডিষ্ট্ৰিক্ট, লোৱাৰ আছামৰ ডিষ্ট্ৰিক্টবিলাকৰ ইয়াত ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। 7 নম্বৰত আছে শিলচৰ যিটো এয়াৰো আছে, সেই এয়াৰটোৰ আপোনালোকৰ মচিমপুৰত ইয়াৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। আৰু ইয়াত ডেটটো হৈছে 12 নৱেম্বৰৰ পৰা 14 নৱেম্বৰলৈ ইয়াত ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। আৰু ইয়াৰ যিটো ডিষ্ট্ৰিক্টবিলাক হৈছে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, ডিমা হাছাও আৰু কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টত ইয়াত আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। আৰু ইয়াত যদি চাবলৈ যাওঁ,
আমাৰ অসমৰ এইবিলাক এইকেইখন যিটো ইয়াৰো আছিল এইকেইখন ভেনুতে আমাৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে যদি ইয়াত আপোনালোকৰ ফিজিকেল টেষ্ট দিবলৈ আপোনালোকৰ নাম আহিছে তেনেহ'লে আপোনালোকৰ বহুত বহুত শুভকামনা থাকিল আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তো ফ্ৰেণ্ডছ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম